স্মাৰ্ট আৰক্ষীক তুলাধুনা তামুলপুৰত গৃহ বিভাগো হাৰি নগল ৰাইজৰ গালিৰ পৰা। ন্যায় দিবলৈ আৰক্ষী অপৰাগ নে চূড়ান্ত অৱহেলা? অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ ৰহস্য কি? সঁচাকৈ আজি তামুলপুৰৰ ৰাইজৰ বুকুত একুৰা জুই জ্বলিছে। ন্যায়ৰ দাবীত ৰাজপথত আজি জনতা। মৰিয়াই মৰিয়াই হত্যা কৰা সুঠাম যুৱক অভিষেক দাসৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। কোন নাই প্ৰতিবাদত? সদৌ অসম শৰণীয়া কছাৰী, আছু, এপছু, আক্ৰাছু কোন নাই? ৰাইজেও স্বতঃস্ফূৰ্তভাৱে আহি যোগ দিলেহি প্ৰতিবাদত। নাহিবনো কিয়? দিনৰ পোহৰত এজাক পশুতুল্য নৰাধমৰ গুৰ ঘোচা খাই অকালতে মৃত্যুক সাৱটিলে এক সফল ডেকাই। সেইসকলৰ খং নুঠিব কিয়? বেজাৰ নালাগিব কিয়? প্ৰতিবাদ নকৰিব কিয়? 10টাকৈ দিন চকুৰ সন্মুখত পাৰ হ'ল। নাটকবাজি কৰি থাকিল তামুলপুৰৰ SP, ASP, DSP, OC, IC সকলোৱে। অন্ধকাৰত ঘটনাস্থলী পৰিদৰ্শন কৰা BTADৰ IGP এইজন IPS বিষয়াৰ কথা বাদেই দিলোঁ। যি কাৰণত ৰাষ্ট্ৰপতি নিচানপ্ৰাপ্ত অসম পুলিচৰ মুৰ্দাবাদ ধ্বনি উঠিল ৰাজপথত। কথা এটাই, বিচাৰ লাগে, শাস্তি লাগে হত্যাকাৰীৰ। অভিষেক দাসৰ হত্যাৰ আজি 10 দিন উকলি গ'ল। তথাপিও আমাৰ তামুলপুৰ প্ৰশাসনে আজিলৈ হত্যাকাৰীৰ কোনো ধৰণৰ আমাৰ দোষী শাস্তি প্ৰদান কৰিব পৰা নাই। সেয়ে আমি তামুলপুৰৰ ৰাজপথৰ পৰা এই সংগ্ৰাম আৰম্ভণি কৰিছোঁ আৰু অনাগত দিনত আমি অভিষেক দাসৰ হত্যাকাৰী যেতিয়ালৈকে তামুলপুৰ প্ৰশাসনে শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি যাব আৰু আমি এই সংগ্ৰাম অব্যাহত ৰাখিম। আৰক্ষীয়ে যদি হাৰ নাপায় এই প্ৰতিবাদ সংগ্ৰামলৈ ৰূপান্তৰ কৰাৰ হুংকাৰ। প্ৰতিবাদকাৰীৰ প্ৰশ্ন, যদি আৰক্ষী স্মাৰ্ট, এতিয়া ক'ত গ'ল স্মাৰ্টনেছ? এই হত্যাকাণ্ডৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে আৰু তেওঁৰ যি আৰক্ষী স্মাৰ্ট আৰক্ষীৰ কথা কয়, এই স্মাৰ্ট আৰক্ষী বিকল এটা আৰক্ষীৰ ওপৰত পৰিগণিত হৈছে। যি সময়ত অডিঅ' ভিজুৱেল আছে, অডিঅ' ট্ৰেক আছে, যদি আৰক্ষী সঁচাকৈ স্মাৰ্ট হৈছে তেতিয়াহ'লে এই ভিজুৱেলসমূহ সঠিক ৰূপত পৰীক্ষা কৰক আৰু দোষীক গ্ৰেপ্তাৰ কৰক। অডিঅ' ট্ৰেকসমূহ নিৰীক্ষণ কৰক, তাৰপিছত গ্ৰেপ্তাৰ কৰক। এজন নহয় প্ৰতিজন প্ৰতিবাদকাৰী আজি ক্ষোভিত অসম আৰক্ষীৰ ওপৰত। কাৰণ ৰাইজে দেখি আছে আৰক্ষীৰ অকৰ্মণ্যতা। অভিষেক দাসৰ হত্যাকাণ্ডৰ লগত ইতিমধ্যে 9টাতকৈ অধিক ভিডিঅ' ভাইৰেল হৈছে, বিভিন্ন ফটো ভাইৰেল হৈছে। অভিষেক দাসৰ সৈতে থকা 4গৰাকী বন্ধুৰ ইতিমধ্যে ষ্টেটমেণ্ট গ্ৰহণ কৰিছে। ইয়াৰ পিছতো অসম আৰক্ষীয়ে কোনো এগৰাকী ব্যক্তিক অপৰাধীক বা কোনো এগৰাকী হত্যাকাৰী চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাটো অসম আৰক্ষীৰ কাৰণে চৰম লজ্জাজনক কথা আৰু অসমৰ ৰাইজৰ কাৰণে চৰম দুৰ্ভাগ্যজনক কথা। মৃত অভিষেক দাসৰ এইগৰাকী দুৰ্ভগীয়া মাতৃয়ে কান্দি কান্দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিল তদন্ত ক্ষীপ্ৰ কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ। সেই অনুৰোধৰ লগতে প্ৰতিবাদকাৰীৰ দাবী মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ। শোকত বিহুল হৈ থকা এই মাতৃগৰাকী মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছিলে যে মোৰ ল'ৰাৰ মৃত্যুৰ যি হত্যাকাৰী, সেই হত্যাকাৰীসকলক কৰায়ত্ব কৰি ফাঁচি প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছিলে। গতিকে পৰিয়ালৰ সেই আইগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমিও জাতীয় সংগঠনসমূহে মুখ্যমন্ত্ৰী মহোদয়ক আমি হস্তক্ষেপ কৰাটো প্ৰয়োজন বুলি ভাবিছোঁ। আৰু ৰাইজ শূন্য, কণ্ঠ প্ৰতিবাদী। বহুতৰ সন্দেহ ৰাজনীতিৰ মেৰপেচত সোমাল নেকি কথাবোৰ। একাংশৰ আকৌ ভাষ্য সুকীয়া, GP সিং থকা হ'লে এনে নহ'লহেঁতেন। সিদ্ধান্তহীন শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা আশা কৰাই ভুল। স্মাৰকপত্ৰৰ প্ৰতিবেদন প্ৰদান, ৰাজপথত প্ৰতিবাদ, DC কাৰ্যালয় ঘেৰাও সকলো হ'ল। ৰাইজে আৰু গণতান্ত্ৰিকভাৱে কি কৰিব? কিন্তু ক'ত গ'ল DGPৰ অধীনত থকা পথ দুৰ্ঘটনা পৰ্যালোচনা কৰা সমিতিখন? ক'ত গ'ল পৰিবহণ প্ৰাধিকৰণ? ক্ৰিমিনেল ইনভেষ্টিগেশ্যনৰ দায়িত্ব মূৰ পাতি লৈ চৰকাৰী দৰমহা খাই থকা আৰক্ষীয়ে কৰি আছে কি? সঁচাকৈ ন্যায় দিব পাৰিবনে এনে অকৰ্মান্য আৰক্ষীয়ে? সেয়াহে ডাঙৰ কথা। তামুলপুৰৰ পৰা প্ৰদীপ দাসৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।